আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই মই আপোনালোকৰ ওচৰত আহিছোঁ। কাৰণ কেলে বহুতো নতুন পালকে ফাৰ্ম ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰি আছে বা হৈ আছে। গতিকে আজি যিসকলে জানে সেইসকলৰ কাৰণে এইটো ভিডিঅ' নহয়। যিসকলে নাজানে, ধৰি লওক পোৱালি এটা কেনেধৰণে আপোনালোকে ৰাখিব লাগিব, প্ৰথম দিনাখন কেনেধৰণে যতন ল'ব লাগিব, এই বিষয়টো যোনে জানে তেখেতসকলৰ কাৰণে এইটো ভিডিঅ' নহয়। যিসকলে নাজানে, নজনাসকলৰ কাৰণে এইটো এটা মই ভিডিঅ' বনাইছোঁ। কাৰণ কেলৈ মই দেখা পাওঁ যে বহুত নতুন পালকে পোৱালিখিনি ৰাখিব নজনাৰ দুখত পোৱালিখিনি মৃত্যুমুখত পৰে। আৰু আজি তাৰ কাৰণে মই আপোনাৰ মোৰ বেকত দেখিছে এটা খুব ধুনীয়াকৈ মই বৰ্ডিং বনাই ৰাখিছোঁ, যিটো মই আজি আমাৰ পোৱালি ইয়াতে মই বৰ্ডিং কৰিম। আৰু আগৰ যিখিনি মোৰ বৰ্ডিং ব্যৱস্থা আছিলে সেইখিনি মই চেঞ্জ কৰি পেলাই আজি এটা নতুন বৰ্ডিং মই এটা বনাইছোঁ। আৰু ভাবিলোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক বৰ্ডিঙৰ ওপৰত কিছু কথা আজি আলোচনা কৰোঁ, যাতে সকলোৰে সহায় হ'ব। যিসকলে নাজানে তেখেতসকলৰ সহায় হ'ব। কাৰণ আমিয়েই বহুত হাজাৰ হিচাপে পালকক অলৰেডি পোৱালি দিছোঁ। আৰু যিসকলক আমি দিছোঁ, আমি দিয়াৰ লগে লগে তেখেতসকলক আমি গাইড দিয়াৰ এটা ব্যৱস্থা কৰোঁ। মইতো প্ৰায় কওঁ যে আপোনালোকে হোৱাটছএপত মোক এটা ভিডিঅ' দিব কেনেকৈ পোৱালিখিনি ৰাখিছে। গতিকে ইমানখিনিলৈকে আমি ধৰি লওক যিখিনি আখুৱা থাকে এইখিনি আমি কৈ দিওঁ, বা ভিডিঅ'ৰ যোগেদি হওক বা আপোনাৰ ভইচ মেছেজৰ যোগেদি হওক এইখিনি আমি কৈ দিওঁ। কিন্তু বহুতো তেনেকৈ ধৰণে ক'ব পৰা নাযায়, বা বহুতে বেলেগ দোকানৰ পৰা আপোনালোকে মাৰ্কেটৰ পৰা কিনি আনে। কাৰণ ফাৰ্ম এখন যেতিয়া আপোনালোকে নতুনকৈ আৰম্ভ কৰিব বিচাৰিব, তেতিয়া কয়লাৰে হওক, সোণালীয়ে হওক, লোকেল মুৰ্গীয়ে হওক বা ব্ৰইলাৰে হওক, যিয়ে নহওক, আপুনি মাৰ্কেটৰ পৰা প্ৰথম কথা আপুনি পোৱালি ক্ৰয় কৰিব লাগিব। আৰু বহুত দোকানীয়ে আপোনাক সেই গোটেইখিনি কথা ডিটেইলছত ইমান বুজাই নিদিয়াৰ ফলত বহুতৰ পালকৰ পোৱালিখিনি মৰ্টেলিটি হয়। এনেকুৱা ধৰণৰ বিভিন্ন ফোন মোলৈ আহি থাকে। এতিয়া আজি ভাবিলোঁ তাৰ ওপৰত ডিটেইলছত এটা ভিডিঅ' বনাওঁ, যিটোত আপোনালোকৰ সহায় হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষত থকা বেল আইকনটো দবাই থৈ যাব। কাৰণ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনখিনি তেতিয়াহ'লে আপোনালোকে পাই থাকিব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যিসকলে নাজানে তেখেতসকলেও কথাখিনি জানিব পাৰিব। এই বৰ্ডিঙত আপুনি যিদিনাখন পোৱালিখিনি আনিব, সেই অনাৰ লগে লগে আপোনাৰ কেইটামান দায়িত্ব হ'ব। প্ৰথম কথা হ'ল কি, আপুনি এটা বৰ্ডিং বনাব লাগিব। যিহেতু আমাৰ লোকেল মুৰ্গীয়ে হওক বা সোণালীয়ে হওক, এইখিনি আপুনি চাওক, যেতিয়া মাকৰ লগত যেতিয়া থাকে, আপুনি পাখিৰ তলত থাকে, পাখিৰ তলত এটা মাকে দিয়ে। আৰু আমি যিহেতু এটা মেচিনৰ যোগেদি আমি এটা ব্যৱসায় কৰি আছোঁ, মেচিনত আমি যেতিয়া পোৱালিটো থাকে তেতিয়াহ'লে 37.7 ডিগ্ৰীত আমি তাক পোৱালিটো উলিয়াওঁ। ঠিক আছে। আৰু পোৱালিটো ওলোৱাৰ পাছত তাক আমি 35 ডিগ্ৰী টেম্পাৰেচাৰ এটা পোৱালিয়ে লাগে। যাৰ ওচৰত 35 ডিগ্ৰী টেম্পাৰেচাৰ পোৱালিটো নাপায়, তেতিয়াহ'লে পোৱালিটো কি হ'ব, মৰ্টেলিটি হ'ব। এতিয়া আহক, এই 35 ডিগ্ৰী টেম্পাৰেচাৰটো আপোনালোকে কেনেকৈ গম পাব, কেনেকৈ কণ্ট্ৰল কৰিব, বা বৰ্ডিংটো আপোনালোকে কেনেকৈ বনাব। এইটো চাওক, মই এটা প্লেন শ্বীটৰ বৰ্ডিং কৰি ৰাখিছোঁ। এইটো যথেষ্টখিনি ডাঙৰ, যিহেতু আমি ইয়াতে হাজাৰলৈকে পোৱালি বৰ্ডিং কৰাৰ এটা ব্যৱস্থা মই কৰিছোঁ। প্ৰথম অৱস্থাত আপুনি এখন প্লেন শ্বীট ল'ব। প্লেন শ্বীটটো আপোনালোকে কি কৰিব, 2 ফুট হাইট ল'ব। 3 ফুট হ'লে আকৌ আপোনালোকে পাৰ হৈ যোৱাত বা দানা পানী দিয়াত আপোনালোকৰ অসুবিধাৰ আপুনি সন্মুখীন হ'ব। আপুনি মাৰ্কেটৰ পৰা এখন এলুমিনিয়াম প্লেন শ্বীট কিনি আনিব। যদি আপোনালোকে 100 পোৱালি কৰে, তেতিয়াহ'লে 15 ফুট দীঘল, 2 ফুট হাইটৰ আপুনি এখন প্লেন শ্বীট কিনি লৈ আহিব। তো সেইটো হ'ব। আৰু লগতে আপুনি পেপাৰ কিনিব, এনেকুৱা ধৰণৰ মাৰ্কেটৰ পৰা পেপাৰ কিনিব, বা কোনোবাই যদি ঘৰত পুৰণা পেপাৰ থাকে সেয়াও হৈ যাব। আৰু তলত, এই পেপাৰটোৰ তলত কি কৰিব পাৰি, 2 ইঞ্চি ফলিয়া দিব, যিটো মেলৰ ধানৰ যিটো ফলিয়া, সেই ফলিয়াটো দিব, 2 ইঞ্চি দিব। তাৰ ওপৰত আপোনালোকে খুব ধুনীয়াকৈ পেপাৰটো পাৰিব। চাওক, মই ইয়াত পেপাৰটো পাৰিছোঁ, দেখিছেনে? ক'তো আপোনালোকে ফলিয়া দেখিছেনে? নাই দেখা। তো আৰু এই যিটো কাষৰ যিটো আপোনালোকে কি কৰিব, বহুত ওখকৈ আপোনালোকে পেপাৰটো দিলে কি হ'ব, এই বস্তুটো লুটি খাই যাব। লুটি খাই যোৱাৰ লগে লগে আপোনালোকে পোৱালিটোৱে ফলিয়াত খোৱাত চান্স থাকে। ইয়াৰ তলত দেখিছেনে আমাৰ ফলিয়া আছে, হা। গতিকে এইটো বস্তু এনেকুৱাকৈ দিব যাতে পেপাৰটো চাওক লুটি খাই পেলাই ফলিয়াটো নোলায়। আৰু প্ৰথম অৱস্থাত যেতিয়া মুৰ্গীখিনি এই বৰ্ডিঙত আপুনি এৰিব, তেহেঁতি নাজানে আপুনি কি খাবলৈ দিছে, কি খাবলৈ নাই দিয়া, এইখিনি কথা তেখেতে নাজানে। তেহেঁতক আমি শিকাব লাগিব, যিহেতু মাক নথকাৰ দুখত আমি নিজে শিকাব লাগিব। এতিয়া চাওক, এই পেপাৰত আপুনি দিলে, আৰু ধৰি লওক 100 পোৱালিত আপোনালোকে দানাৰ বাচন 3টা, পানীৰ বাচন 3টা, এইখিনি আপোনাক লাগিব। আৰু পানীৰ বাচন যিটো আপুনি ব্যৱহাৰ কৰিব, বহুত ডাঙৰ পানী বাচন ব্যৱহাৰ নকৰিব। আমি প্ৰথম অৱস্থাত চাওক, এইখিনি মই আধা লিটাৰ পানী ডিংকাৰ ব্যৱহাৰ কৰোঁ, যাতে পোৱালিটো কি হয়, আধা লিটাৰ পানী ডিংকাৰটোত কি হয়, ইয়াত পোৱালিটো উঠিব নোৱাৰে, দেখিছেনে? কাৰণ প্লেটখন সৰু থাকে, আৰু গতিকে পোৱালিটো ইয়াত উঠিব নোৱাৰাৰ দুখত উঠিব নোৱাৰে, আৰু তেতিয়া পোৱালিটো তিতি নাযায়। আৰু যদি আপোনালোকে কি হয়, ডাঙৰ যদি ডিংকাৰ দিয়ে, মানে পানী দিয়া বাচনটো ডিংকাৰ বুলি কয়, যিটো যদি ডাঙৰ ডিংকাৰ দিয়ে, তেতিয়াহ'লে ইয়াৰ প্লেটখন ডাঙৰ থাকিব। আৰু ডাঙৰ থাকিলে পোৱালিটো ইয়াতে উঠি যোৱাৰ লগে লগে সি তিতিব, তিতাৰ লগে লগে সি কি হ'ব, ঠাণ্ডা পাব।
প্ৰথম অৱস্থাৰ কাৰণে এইটো 50 টকাত আপোনালোকে এইটো কিনিবলৈ পাই যাব আধা লিটাৰ ডিংকাৰ এনেধৰণে আপোনালোকে লগাব পাৰে 1 নম্বৰ কথা আপুনি গম পালে প্লেন চিট আপুনি কিনি আনিলে মাৰ্কেটৰ পৰা 2 নম্বৰত আপুনি পেপাৰ কিনি আনিলে 3 নম্বৰত আপুনি মেলৰ পৰা ফলিয়া আনিলে সেইখিনি ব্যৱস্থা কৰি তাৰপিছত আপোনালোকে ডিংকাৰ আনিলে ডিংকাৰৰ লগত আপোনালোকে কি দিব সেইটো মানে কথা আছে ডিংকাৰটোত আপোনালোকে চক প্ৰথম দিনাখন পোৱালিখিনিক ORS খুৱাব আৰু নহলে গুড় পানী নহলে চেনি পানী এইখিনি আপুনি প্ৰথম দিনাখন পোৱালিটোক দিব আৰু দানাৰ বাচনটো আপুনি লগাব নালাগে আৰু চাব কোনোবাই যদি ডাঙৰ ডিংকাৰত দিয়ে মই ইয়াতে চক ষ্টেণ্ড নাই দেখিছেনে কোনো ষ্টেণ্ড নাই দিয়া আমি কি কৰিছোঁ পেপাৰৰ গোটেই বস্তুটো পৰাৰ পাছতো পানী ডিংকাৰটো ইয়াতে বহাইছোঁ এখন পেপাৰ চক ইয়াতে এক্সট্ৰাকৈ দি দিছোঁ যাতে ইয়াত যিটো পানী পৰিব তেতিয়াহ'লে ডাইৰেক্ট বৰ্ডিংটোত তিতি নাযায় ঠিক আছে এনেধৰণে আমি এটা এক্সট্ৰা পেপাৰ ইয়াতে পাৰি দিছোঁ পানী বাচনৰ লগত লগে লগে দেখিছেনে খুব ধুনীয়াকৈ আমি দিছোঁ আৰু ইয়াতে আপুনি কি কৰিব দানা বাচন পানী বাচন এতিয়া চক মই এনেধৰণে দিছোঁ এইটো পানী বাচন মাজতে দানা বাচন বহিব তাৰপিছত পানী তাৰপিছত দানা দেখিছেনে তাৰপিছত পানী তাৰপিছত দানা যাতে পোৱালিটোৱে এইখিনি দানাটো খাই ডাইৰেক্ট পানীটো খাবলৈ পায় বা এইখিনিত পানীটো খাই ডাইৰেক্ট যাতে দানাটো খাবলৈ পায় এনেকুৱা চিষ্টেমত আপোনালোকে কিন্তু দানা বাচন পানী বাচনখিনি ৰাখিব লাগিব আৰু প্ৰথম দিনাখন আপোনালোকে কোনো দানা বাচন দিব নালাগে তেহেঁতক কি কৰিব লাগিব শিকাব লাগিব তেহেঁতি যে দানা বোলা বস্তু এটা যে কিবা এটা আছে এই বস্তুটো শিকাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব পেপাৰতে আপোনালোকে দানাটো ধুনীয়াকৈ ছেটিয়াই দিয়ক তেতিয়া তাহাঁতি যেনিয়ে যাব তেনিয়ে আপোনাৰ দানাটো দেখা পাব আৰু তাহাঁতি খাব আৰম্ভ কৰিব আৰু প্ৰথম কেইদিন আপুনি অলপ ডিষ্টাৰ্ব দি থাকিব লাগিব মুৰ্গীখিনিক পোৱালিখিনিক যাতে তাহাঁতি ঘনাই মানে খাই থাকে উঠি থাকে খাই থাকে যিমানে আপুনি ডিষ্টাৰ্ব দিব সিমানে পোৱালিখিনিক মানে খোৱা বোৱা ঘনাই কৰি থাকিব আৰু চাওক এতিয়া লাইটৰ কথা আহক আপোনালোকে এনেধৰণৰ লাইটৰ ব্যৱস্থা কৰিব লাগিব দেখিছেনে মই বৰ্ডিংটোত 4টা 100 পাৱাৰ বাল্ব দিছোঁ আৰু ইয়াতে 4টা সব মিলাই পেলাই দিছোঁ দেখিছেনে কোনো এটা জেগাত মই আপোনালোকক দিয়া নাই খুব ধুনীয়াকৈ এইটো বনাইছোঁ আৰু এনেধৰণে লাইটৰ বাল্বটো দিয়াৰ পাছত যদি আমাৰ কি হয় হিটটো আমি কেনেকৈ কণ্ট্ৰল কৰিম যে ইয়াত আমি এই যে যিটো বৰ্ডিঙৰ ব্যৱস্থা আছে ইয়াত আমি পোৱালিখিনি দিয়াৰ পাছত আমি কি কৰিম ইয়াতে আমি বাঁহৰ কামি দি দিম কামি দিয়াৰ পাছত আমাৰ যিটো মানে বস্তা সেই বস্তাখিনি দি পেলাই আমি বস্তুখিনি ঢাকি দিম যাতে তাৰ ভিতৰত ধুনীয়াকৈ হিটটো কণ্ট্ৰল হয় আৰু আমি হিটটো 35 ডিগ্ৰী হৈছে নে নাই বহুতেতো ধৰি লওক আমাৰ ৰুম যিটো টেম্পাৰেচাৰ মিটাৰ আছে সেইটো দি পেলাই আপোনালোকে চাব পাৰে যাৰ সেই বস্তুটো নাই তেতিয়াহ'লে আপুনি কি কৰিব পোৱালিখিনি দেখিব 35 ডিগ্ৰী টেম্পাৰেচাৰ নাপালে পোৱালিখিনি সদায় থোপা পাতিব আৰম্ভ কৰিব দানা পানী নাখাব থোপা পাতি থাকিব ইটোৰ ওপৰত সিটো উঠিবৰ কাৰণে চেষ্টা কৰিব আৰু তেনেকুৱা যদি হয় তেতিয়াহ'লে আপোনালোকৰ কি হ'ব দানা পানী নোখোৱা দেখালে পোৱালিটো দুৰ্বল হৈ আহিব তাৰপিছত আপুনি যদি ইটোৰ ওপৰত সিটো উঠি পেলাই থোপা পাতি যায় তেতিয়াহ'লে তলৰ পোৱালিখিনি আপোনালোকৰ কমপ্লিট মৰ্টেলিটি হৈ যাব গতিকে আপোনালোকে 35 ডিগ্ৰী টেম্পাৰেচাৰ দিব লাগিব আৰু যদি 35 ডিগ্ৰী টেম্পাৰেচাৰ দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ সেইখিনিতে পোৱালিটো অকণমান আপুনি লষ্টৰ সন্মুখীন হ'ব সেইটো আপুনি কৰিব এতিয়া আমি কি কৰোঁ চাওক যিটো আমি লাইট এইখিনি ৰাখিছোঁ কেতিয়াবা কিবা কাৰণত আমাৰ কি হয় লাইটটো নথকাৰ লগত আমি কি কৰিছোঁ চাওক এটা মাজতে দেখিছেনে এটা এইটো LED এটা 9 ৱাটৰ LED বাল্ব আছে যিটো মই মিডল পইণ্টত দিছোঁ খুব ধুনীয়াকৈ ৱাৰখিনি এফালৰ পৰা আহিছে আৰু মিডল পইণ্টত মই এইটো বাল্ব দিছোঁ যাতে ইনভাৰ্টাৰটোৱে এটা লাইট নন ষ্টপ ইয়াতে জ্বলি থাকে এই মানে লাইটকেইটা অফ হৈ যোৱাৰ পাছতো কাৰণ এইখিনি ধৰি লওক ইনভাৰ্টাৰত নচলে গুটি বাল্বখিনি আপোনালোকৰ 100 পাৱাৰ বাল্ব ইনভাৰ্টাৰত নচলে যিহেতু গতিকে এইটো এটা 9 ৱাটৰ LED বাল্ব দি দিছোঁ যাতে বৰ্ডিঙৰ যিটো ব্যৱস্থা পোহৰ হৈ থাকে আৰু সেইটো এই গুটি বাল্বখিনি যদি ডাইৰেক্ট কাৰেণ্টটো গুচি যায় তেতিয়াহ'লে বৰ্ডিংটো ধৰি লওক হিটটো নাইকিয়া হৈ যাব তাৰ কাৰণে আমি কি কৰি আছোঁ চাওক এইটো দেখিছেনে এইটো হ'ল আমাৰ গেছ বৰ্ডাৰ আৰু এইটো হ'ল এটা চিলিণ্ডাৰ এইখিনি আমি ব্যৱস্থা কৰি ৰাখোঁ ই ধুনীয়াকৈ জ্বলাই দিয়াৰ লগে লগে ইয়াত আমি যেতিয়া দি দিম তেতিয়াহ'লে সি হিটটো ই ধুনীয়াকৈ কণ্ট্ৰল হ'ব কিন্তু সাৱধান আপোনালোকে ইয়াত অ'ভাৰ হিট হ'ব পাৰে বৰ্ডিং যেতিয়া আপোনালোকে দিব এটা একদম চাব ঘপককৈ দি পেলাই গুচি নাযাব কাৰণ ইয়াত অ'ভাৰ যদি হিট হয় তেতিয়াও কিন্তু পোৱালি সমস্যা হ'ব পাৰে পোৱালিয়ে চাব চিঞৰিব যেতিয়া অ'ভাৰ হিট হ'ব চিঞৰিব মুখ মেলিব এনেধৰণৰ আপোনালোকক জাননী পোৱালিয়ে দিব সেই বস্তুটো আপুনি কিন্তু অকণমান নজৰত ৰাখিব লাগিব আৰু যদি পোৱালিৰ হিট নাথাকে তেতিয়াহ'লে পোৱালিখিনিয়ে থোপা পাতিব সেইটো আপোনালোকে চাব লাগিব যদি মিটাৰ নথকাৰ পাছতো আপোনালোকে সেই কথাখিনি কিন্তু মন কৰিব লাগিব বা আপোনালোকে তেনেধৰণে চাব পাৰে আৰু ইয়াৰ যদি হিট বেছি হয় তেতিয়াহ'লে হয় আপোনালোকে লাইটৰ বাল্ব কমাব লাগিব যদি গেছ বৰ্ডাৰ দিছে গেছৰ মানে যিটো ভলিউমটো আপোনালোকে কমাব লাগিব হা তো আৰু ওপৰত যিখিনি ধৰি লওক দিব তাতকৈ অকণমান আপোনালোকে খুলি দিব লাগিব যাতে
হাৱাটো গেছটো যায় আৰু হিটটো যাতে কম হয় গতিকে এইখিনি কথা এনেধৰণে আপোনালোকে খুব ধুনীয়াকৈ এটা বৰ্ডিঙৰ ব্যৱস্থা কৰিব যেনেধৰণে মই কৰিছোঁ তেনেধৰণে কৰিলে আপোনালোকে চাব এটা পোৱালিও আপোনালোকৰ কিন্তু মৰ্টেলিটি নহয় আৰু হিটৰ ব্যৱস্থাটো যদি চাই তেতিয়াহ'লে এটা পোৱালিক 2 ৱাটকৈ মানে মোটামুটি হিটটো লাগে এটা পোৱালিক 2 ৱাটকৈ 100 পোৱালিক আপোনালোকে 200 পাৱাৰৰ এটা বাল্ব নিদিব দুটা বাল্ব দিব যাতে দুজেগাত আপোনালোকে দিব পাৰে বহুতে হয়তো 100 পোৱালিক লৈ পেলাই এটা বাল্ব দিয়ে সেই এটা বাল্ব নিদিব দুটা বাল্ব দিব দুজেগাত আৰু যাতে ৱাৰিঙৰ যিটো ব্যৱস্থা এইটো আপোনালোকে ভাল ৱাৰ দি পেলাই কৰিব ভাল হোল্ডাৰ দি পেলাই কৰিব নহ'লে কেতিয়াবা কি হৈ যায় এনেকুৱা বহুত সমস্যা হয় কেতিয়াবা ৰাতি আপুনি নাথাকে বেছি কিছুমান জেগাত বহুতটো ভল্টেজ বহুত বেছি হয়তো আপোনালোকৰ ৱাৰ জ্বলি যাব পাৰে হোল্ডাৰ গলি যাব পাৰে তেতিয়া পোৱালি তেতিয়াও মৰ্টেলিটি হ'ব পাৰে গতিকে সেই কথাখিনি আপোনালোকে মই যদি আপোনালোকক দেখাওঁ এইখিনি চাওক মই ৱাৰ দেখিছেনে ডাঙৰ ৱাৰ দিছোঁ আৰু ইয়াতে যিটো হোল্ডাৰ লাগি আছে এইটো মোৰ প্ৰায় মই আজি 12 চনৰ পৰা আচলতে ব্ৰইলাৰ ফাৰ্ম কৰিছোঁ এই 12 চনত নহ'লেও এইটো মই জাষ্ট 15 চনমানৰ বাল্ব হোল্ডাৰ এইটো মই খুব দামী হোল্ডাৰ এনেকুৱা ধৰণৰ আপোনালোকে হোল্ডাৰ কিনিব যাতে সি গলি থাকিলেও মানে জ্বলি থাকিলেও যাতে গলি নাযায় এনেকুৱা ধৰণৰ আপোনালোকে বস্তু লগাবৰ কাৰণে চেষ্টা কৰিব আৰু কিছুমান বস্তু আপোনালোকে পাৰ্মানেণ্ট যেতিয়া গোটেইখিনি কাম কৰিব তেতিয়াহ'লে আপোনালোকে সেই বস্তুখিনি এটা বাজেট হিচাপত আপোনালোকে কিনি ল'ব লাগিব কাৰণ সেই বৰ্ডিঙৰ যিটো ব্যৱস্থা আপোনালোকে যদি বেচ বাই বেচ কৰিব বিচাৰে সেইটো আপোনালোকক দৰকাৰ হৈয়ে থাকিব আৰু ফ্লেক্সিবল যদি আপোনালোকে ব্যৱহাৰ কৰে কপাৰ ফ্লেক্সিবল কিন্তু ইয়াতে ব্যৱহাৰ কৰিব নহ'লে আপোনালোকৰ নৰ্মেল ৱাৰ হ'লে জ্বলি যোৱাৰ চান্স থাকে তেতিয়াও আপোনালোকৰ কিন্তু সমস্যা হ'ব পাৰে ব্যৱসায়ত লছ হ'ব পাৰে আৰু যিটো দানা খুৱাব সেইটো এটা প্লাছ পইণ্ট যিটো দানা খুৱাব এইটো হ'ল আপোনাৰ প্ৰি ষ্টাৰ্টাৰ ব্ৰইলাৰ যিটো মাৰ্কেটত প্ৰি ষ্টাৰ্টাৰ দানা আহে সেই প্ৰি ষ্টাৰ্টাৰ দানাটো আপোনালোকে খুৱাব পাৰিব আৰু যদিও আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা বিচাৰি নাপায় বা ষ্টাৰ্টাৰ দানাৰো কিন্তু ব্যৱহাৰ কৰিব পাৰে এইখিনি মুৰ্গীক ইমান প্ৰি ষ্টাৰ্টাৰ দানাই যে খুৱাব লাগিব তেনেকুৱা একো বিশেষ কোনো কথা নাই আপোনালোকে খালি ষ্টাৰ্টাৰ যিটো দানা খুৱাব সেই দানাটো আপোনালোকে মিহি ষ্টাৰ্টাৰটো কিনিব মানে প্ৰি ষ্টাৰ্টাৰ দানাটোৰ যিহেতু দাম যথেষ্টখিনি হয় সেইটো পাৰ কেজি 60 টকামানকৈ আহে কিন্তু আপোনালোকে ষ্টাৰ্টাৰ দানাটো যদি কিনে তেতিয়াহ'লে 40 টকা মানে 20 টকাৰ পাৰ্থক্য আছে সেই ষ্টাৰ্টাৰ দানাটো দোকানত যদি যায় তেতিয়াহ'লে আপোনালোকে এখন মিহি ষ্টাৰ্টাৰ কিছুমান কিন্তু মোটা ষ্টাৰ্টাৰৰ দানা আহে সেইটো আপোনালোকে নোখোৱাব মানে পোৱালিয়ে খাব নোৱাৰিব ডাঙৰ যিটো দানাটো গতিকে মিহি যদি আপোনালোকে ষ্টাৰ্টাৰ পায় যেনেকৈ আপোনালোকে এটা গো ফাষ্ট দানা আছে তাৰ দামো বহুত বেছি নহয় কিন্তু দানাটো মিহি আৰু ভাল মই প্ৰায় এইটো ইউজ কৰি থাকোঁ গো ফাষ্ট বুলি কয় নহ'লে কাবেৰী ষ্টাৰ্টাৰ পাই যাব আপুনি 1950 টকা গো ফাষ্ট যিটো দানা হয় এইটো আপোনাৰ 1800 টকা বা 1850 টকা এনেকুৱা ৰেটত আপোনালোকে 50 কেজি দানাটো পাই যায় কিন্তু প্ৰি ষ্টাৰ্টাৰলৈ গুচি যোৱাৰ লগে লগে 2500 2400 2700 এনেকুৱা ধৰণৰ ৰেটলৈ আপোনালোকৰ দানা বেগটো যাব পাৰে আৰু এটা কথা দানা পোৱালি অনাৰ 10 দিনৰ আগতেই কিনি কেতিয়াও নাৰাখিব ঠিক আছে দানাটো বেয়া হৈ যাব পাৰে ভেঁকুৰ আহিব পাৰে তেতিয়াও পোৱালি কিন্তু প্ৰব্লেম আপোনালোকৰ হ'ব গতিকে এনেকুৱা এখন দোকানৰ পৰা আনিব যাতে কুইক দানা চেলিং হয় এনেকুৱা এখন দোকানৰ পৰা সেইকাৰণে আনিব লাগে যাতে সেই দোকানখনেও যদি এমাহৰ আগৰ পৰা 15 দিনৰ আগৰ পৰা দানা বেগটো আনি ঘৰত তাত দোকানখনত পেলাই থৈছে তেতিয়াও আপোনাৰ সেই দানাটোৰ পৰা ভাল ৰিজাল্ট আপুনি নাপাব পাৰে গতিকে এই সকলোখিনি কথা আপোনালোকে মন কৰিব তেতিয়া এখন ফাৰ্মত আপোনালোকে ধুনীয়াকৈ ছাকচেছ হ'ব পাৰিব আৰু প্ৰথম সপ্তাহটোত 35 ডিগ্ৰী টেম্পাৰেচাৰ যদি আপোনালোকে ধুনীয়াকৈ হিট কণ্ট্ৰল কৰিব পাৰে পোৱালিৰ মৰ্টেলিটি সংখ্যা 0লৈ গুচি আহিব গতিকে ইমানখিনিয়ে কথা মই যিটো জানো অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ বা বুজাব চেষ্টা কৰিলোঁ যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ইমানেই আজিৰ ভিডিঅ'টো গতিকে আপোনালোকে ক'ৰ পৰা চাই আছে কেনেকুৱা ধৰণৰ ফাৰ্ম কৰি ৰিজাল্ট পাইছে অকণমান জনাবৰ কাৰণেতো নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ